গুৱাহাটীত আৰু নচলিব নেকি শীততাপ নিয়ন্ত্ৰিত গ্ৰীণ বাছ চালক সহায়কৰ প্ৰতিবাদত বন্ধ 100খন গ্ৰীণ বাছৰ চলাচল কোম্পানীৰ শোষণ গ্ৰীণ বাছ চলাই নচলে চালকৰ পৰিয়াল মাল্টি টেক নামৰ গ্ৰীণ বাছ অপাৰেটৰ কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভিত গ্ৰীণ বাছৰ চালক বুধবাৰে গুৱাহাটীৰ ৰাজপথত গ্ৰীণ বাছৰ চলাচল একেবাৰে হেৰেঙা 200খন গ্ৰীণ বাছৰ প্ৰায় 100খন বাছৰে চকা নুঘূৰিল বুধবাৰে বাছ এৰি গ্ৰীণ বাছৰ চালক সহায়ক নামিল প্ৰতিবাদত এয়া ৰূপনগৰস্থিত এএছটিচি কাৰ্যালয়ৰ বাহিৰৰ পৰিৱেশ গ্ৰীণ বাছৰ চালকৰ মুখত মুৰ্দাবাদ ধ্বনি আমাৰ লাইনত গাড়ী এতিয়া মানে ধৰক বহুত হৈছে এছটিচিৰ আপোনাৰ টাটাৰী আমাৰ যিখিনি টাৰ্গেট ধৰি দিছে আমি টাৰ্গেটখিনি তাৰমানে ফিলাপ কৰিব পৰা নাই সপ্তাহত 7 দিনে আমি মাইনাছ খাব লগা হৈছে মানে গাড়ীৰ পিছত গাড়ী আমি কোনো এটা ষ্টপেজত ৰখি পেছেঞ্জাৰ উঠাব পৰা নাই যান জঁটৰ সৃষ্টি হৈছে আমি কোনো মানে ই কৰিব পৰা নাই টাৰ্গেট মিলাব পৰা নাই মিৰ্জা লাইন 7300 দিব লাগে হয়তো বেলতলা লাইন 7000 দিব লাগে 7200 এনেকৈ 7600 এনেকৈ আছে ভাগে ভাগে আছে লাইন কিন্তু যিখিনি টাৰ্গেট দিয়া আছে মানে গাড়ী বেছি হোৱাৰ কাৰণে আমি মিলাব পৰা নাই এইসকল প্ৰতিবাদী চালকৰ অভিযোগ প্ৰায় 100খন গ্ৰীণ বাছ অপাৰেট কৰা মাল্টি টেক নামৰ প্ৰতিষ্ঠানটোৱে শোষণ কৰিছে চালকসকলক নিজৰ ইচ্ছা অনুসৰি প্ৰতিষ্ঠানটোৱে বৃদ্ধি কৰিছে প্ৰতিখন গ্ৰীণ বাছৰ দৈনিক টাৰ্গেট এটা দিনত এখন গ্ৰীণ বাছৰ চালকে কোম্পানীক দিব লাগে সৰ্বাধিক 7500 টকা পৰ্যন্ত ভাড়া যদি কোম্পানীটোকে দিনটোৰ উপাৰ্জনৰ 7500 টকা দিব লাগে তেন্তে নচলে হেনো গ্ৰীণ বাছৰ চালকৰ পৰিয়াল আৰু যদি 7500 টকা দিব নোৱাৰে তেন্তে চালকৰ দৰমহাৰ পৰা কৰ্তন হয় 300 টকা পৰ্যন্ত প্ৰতিদিনে চালকৰ অভিযোগ এএছটিচিৰ অধীনত থকা গ্ৰীণ বাছ যদি দিনটোত 5500 টকা বিনিময়ত চলাব পাৰে তেন্তে 7500 টকা ভাড়া কিয় লাগে মাল্টি টেক নামৰ এই প্ৰতিষ্ঠানটো টাটাবিলাক যে আছে টাটাবিলাক 5000 দিলে হয় হেয়াতে আমাক দৌৰাই খেদে এছটিচিৰ দৌৰাই খেদে আমাৰ 7200 এফালে 2200 আমাৰ এফালে লাগে আৰু এক্সট্ৰা আৰু নহ'লে আমিও দৌৰাব পাৰোঁ সেনেকুৱা আন কথা হয় না নহয় কিন্তু অফিসে মানি লোৱা নাই আমি কি কৰিম অফিসত ডিসকাস কৰি লৈছোঁ নিয়মটো মানিব লাগে নিয়মবিলাক সকলৰ সমানে হ'ব লাগে আপনিও অসমীয়া আমিও অসমীয়া আমি আমাৰ লগত যেটো কোম্পানী চলাই আছে আমাক মানে কি বহুত হেডেক দি আছে বুজিছে না আমি এনেকুৱা হেডেকত আমি অসমক ক'ব বিচাৰিছোঁ কি যে না এনেকুৱা হেডেকত থাকিবৰ ইচ্ছা নাই অসমে লক অসম চৰকাৰে লক আমি তেতিয়া চলাম নিৰ্ধাৰিত যেনেকুৱা টাটাৰ টাৰ্গেট আছে অলকটাৰো হ'ব লাগে সকলৰ সমান হ'ব লাগে আপনিও মানুহ ময়ো মানুহ বস এইখিনিয়ে আমাৰ যেনেকুৱা এটা সকলোৰে পৰিয়াল আছে পৰিয়াল চলাৰ কাৰণে আমি ৰাতিপুৱা এতে 5টা বজাত বা 6টা বজাত আহি ৰেডি হওঁ কামটোৰ কাৰণে কামটো আমাৰ থাকিব লাগে বুজি পাইছে না কাম নহ'লে মানুহ এজন চলিব নোৱাৰে কিয় জানে সিহঁৰ ল'ৰা ছোৱালীৰ পৰা ইত্যাদি আছে মই এটা গুৱাহাটীত ভাড়াত থাকি চলি আছোঁ এই কামটো কৰি বুজি পাইছে না এতিয়া মানে কি আমাৰ 7300 টকা দিব লাগিলে গুৱাহাটীত পাৰ চিট শুনক কিমান গাড়ী বঢ়াই দিছে ইহঁতে কিন্তু সেইটো খেল নকৰে টাৰ্গেটটো নকমে তেনেহ'লে মানি ল'ব লাগিব আৰু আমি 7300 টকা যদি দিব নোৱাৰোঁ আমাৰ চেলাৰী পাই এডভান্স বুলি কৰি কাটি লয় ইফালে প্ৰতিষ্ঠানটোৱে চালকসকলক ভয় ভাবুকি দিয়াৰো অভিযোগ উঠিছে প্ৰতিষ্ঠানটোৰ শোষণৰ বিৰুদ্ধে মাত মাতিলেই দিয়ে চাকৰিৰ পৰা উলিয়াই দিয়াৰ ভাবুকি কৰ্তৃপক্ষই চালকসকলৰ দাবী মানি নোলোৱা পৰ্যন্ত চলি থাকিব প্ৰতিবাদ কেমেৰা পাৰ্চন সঞ্জয়ৰ সহযোগত গুৱাহাটীৰ পৰা বিক্ৰম বৰা DY 365